নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা APSC গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ সমাজ বিজ্ঞানৰ এটা নতুন ক্লাছ লৈ আহিছো। তো ইয়াতে আমি সমাজ বিজ্ঞানৰ 20টা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন চাম, কাৰণ আপোনালোকে গম পাইছে যে সমাজ বিজ্ঞানত 20 নম্বৰ আহিব হয়নে, আৰু সেই 20 নম্বৰৰ ভিতৰত আপোনালোকে 19 বা 18টো পাবই লাগিব, কাৰণ আপোনালোকৰ যিখন কুৱেশ্যন পেপাৰ থাকিব APSC গ্ৰেড 4 যিখন কুৱেশ্যন পেপাৰ থাকিব এখন একেবাৰে ইজি লেভেলৰ কুৱেশ্যন থাকিব, ক্লাছ 6, 7 আৰু 8 লৈকে হয়নে। তো ইমান টান পেপাৰ নাহে আৰু বহুতে হাই স্ক'ৰ কৰিব। তো তাৰ কাৰণে আপোনালোকে সমাজ বিজ্ঞানত 20ৰ ভিতৰত 19, 18, 19 বা 20 পাবই লাগিব। তো সেইকাৰণে আমি যিমানবিলাক ক্লাছ দিম গোটেইখিনি চাব, আৰু যিখিনি PDF বনাইছোঁ আমি সেই PDF খিনি যদি এতিয়ালৈকে লোৱা নাই লৈ ল'ব, তাতে বহুত কুৱেশ্যন এড কৰা হৈছে। তো PDF খিনি পাবলৈ আমাক এই নাম্বাৰটোত হোৱাটছআপত মেছেজ কৰিব। নাম্বাৰটো হৈছে আমাৰ 8133840965। ঠিক আছে, ইয়াতে আমাক মেছেজ কৰিব আৰু জনাই দিব যে APSC গ্ৰেড 4 PDF খিনি লাগে। মেইন কথাটো হৈছে যে কেৱল 49 টকাত আমি আপোনালোকক আসাম GK, তাৰপিছতে ছ'চিয়েল ষ্টাডিজ আৰু ছায়েন্স এই তিনিটা ছাবজেক্ট কেৱল 49 টকাত দি আছোঁ, আৰু লগতে মেথছ, ৰিজনিং আৰু ইংলিছখিনিও বনাই আছোঁ। সেইখিনি হ'লে কেৱল মাত্ৰ পিছত আপোনালোকে 30 টকা পে' কৰিলে হ'ব। ইমান কম মূল্যত আপোনালোকক কোনেও PDF নিদিয়ে। আমাৰ যিটো কষ্ট হৈছে অকল আমি কষ্টটোৰ মূল্যটোহে বিচাৰিছোঁ, বাকী আমাৰ কোনো বিজনেছৰ তেনেকুৱা হেৰি নাই। তো বুজি পাইছে নহয়, আপোনালোকে আমাক এটা ছাপোৰ্ট কৰক, একদম কম এমাউণ্ট দি পিনে আমিও আপোনালোকৰ বাবে তেনেকুৱা কণ্টেণ্টবিলাক লৈ আনিম। হ'ব, বুজি পাইছে? চ' লৈ ল'ব সোনকালে। এতিয়া আমি কুৱেশ্যনখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে? আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল। তো আজাদ হিন্দ ফৌজৰ জন্ম ক'ত হৈছিলে? জাৰ্মানীত নে জাপানত নে ছিংগাপুৰত নে ভাৰতত? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ছিংগাপুৰত। ঠিক আছে। নেক্সট প্ৰশ্নটো হৈছে প্ৰথম বিশ্বযুদ্ধ কোন চনত সংঘটিত হৈছিল? 1945ত নে 1918ত, 1939ত নে 1914ত? তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডি, 1914 চনত। ঠিক আছে, মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। ৰুছ বিপ্লৱ কোন চনত সংঘটিত হৈছিল? ৰুছ বিপ্লৱৰ কথা সমাজ বিজ্ঞানত আমি পঢ়িছোঁ। তো ৰুছ বিপ্লৱটো আৰম্ভ হৈছিল অপশ্যন ডি, 1917 চনত। পিছৰ প্ৰশ্নটো হৈছে মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল? এইটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। মহাত্মা গান্ধীৰ বিষয়ে আমাৰ সমাজ বিজ্ঞানৰ প্ৰতিটো ক্লাছতে শিকাইছোঁ, হয় নহয়? প্ৰতিটো ক্লাছতে আমাক মহাত্মা গান্ধীৰ বিষয়ে দিয়েই। চ' মহাত্মা গান্ধীৰ জন্মটো আমি যদি নাজানো বহুতে এটা ডাঙৰ কথা হৈ যাব। চ' এইটো হৈ যাব অপশ্যন ডি, 1869 চনত। ঠিক আছে, মহাত্মা গান্ধীৰ জন্ম হৈছিল 1869 চনত। পিছৰ প্ৰশ্নটো হৈছে মহাত্মা গান্ধীয়ে কোন চনত দক্ষিণ আফ্ৰিকালৈ গৈছিল? ঠিক আছে, মহাত্মা গান্ধী কোন চনত দক্ষিণ আফ্ৰিকালৈ গৈছিল সুধিছে। তো এইটো হ'ব অপশ্যন ডি, 1893 চনত। ঠিক আছে। নেক্সট প্ৰশ্নটো হৈছে ইণ্ডিয়ান অপিনিয়ন নামৰ বাতৰি কাকতখন কোনে উলিয়াইছিল? তো ইণ্ডিয়ান অপিনিয়ন নামৰ যিখন বাতৰি কাকত সেইখন কোনে উলিয়াইছিলে? সেইটো তেখেত হৈছে অপশ্যন এ, মহাত্মা গান্ধী। নেক্সট প্ৰশ্নটো হৈছে কোন চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল? ঠিক আছে, কোন চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল সুধিছে। এইটো হ'ব অপশ্যন এ, 1919 চনত। পিছৰ প্ৰশ্নটো হৈছে ভাৰতলৈ আহি গান্ধীজীয়ে প্ৰথম কোন ঠাইত সত্যাগ্ৰহ ধাৰণা ব্যৱহাৰ কৰিছিল? ঠিক আছে, গান্ধীজীয়ে আহি প্ৰথমতে কোন ঠাইত সত্যাগ্ৰহ ধাৰণা আৰম্ভ কৰিছিল? তো এইটো হ'ব অপশ্যন এ, উত্তৰ বিহাৰৰ চম্পাৰণত। পিছৰ প্ৰশ্নটো হৈছে জালিৱানাৱালাবাগৰ যিটো হত্যাকাণ্ড সেইটো কেতিয়া সংঘটিত হৈছিল? জালিৱানাৱালাবাগৰ হত্যাকাণ্ডটো আহে পৰীক্ষাত। তো এইটো সংঘটিত হৈছিলে অপশ্যন এ, 13 এপ্ৰিল 1919 চনত। পিছৰ প্ৰশ্নটো হৈছে জালিৱানাৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত কোনে নাইট উপাধি পৰিত্যাগ কৰিছিল? তো তেখেত আছিল অপশ্যন এ, ৰবীন্দ্ৰনাথ ঠাকুৰ। মনত ৰাখি থ'ব, ৰবীন্দ্ৰনাথ ঠাকুৰে জালিৱানাৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত নাইট উপাধি, ব্ৰিটিছে যিটো তেখেতক নাইট উপাধি দিছিল সেই উপাধিটো ত্যাগ কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে কোনজন ব্ৰিটিছ বিষয়া জালিৱানাৱালাবাগৰ হত্যাকাণ্ডৰ বাবে দায়ী আছিল? তো তেখেত আছিল অপশ্যন এ, জেনেৰেল ডায়াৰ। পিছৰ প্ৰশ্নটো হৈছে চৌৰি চৌৰা ঘটনা কেতিয়া সংঘটিত হৈছিল? চৌৰি চৌৰা ঘটনাটো ইম্পৰ্টেণ্ট হয়, কেতিয়া সংঘটিত হৈছিল সুধিছে। তো এইটো হৈ যাবগৈ অপশ্যন এ, 5 ফেব্ৰুৱাৰী 1922 চনত। পিছৰ প্ৰশ্নটো হৈছে দ্বিতীয় ঘূৰণীয়া মেজমেল ক'ত অনুষ্ঠিত হৈছিল? ঠিক আছে, দ্বিতীয় ঘূৰণীয়া মেজমেল ক'ত অনুষ্ঠিত হৈছিল? তো এইটো হৈ যাব অপশ্যন ডি, লণ্ডন। ঠিক আছে, এইটো লণ্ডন হয়। তো লণ্ডনত দ্বিতীয় ঘূৰণীয়া মেজমেল
অনুষ্ঠিত হৈছিল পিছৰ প্ৰশ্নটো হৈছে দ্বিতীয় ঘূৰণীয়া মেজমেল কেতিয়া অনুষ্ঠিত হৈছিল তো ক'ত অনুষ্ঠিত হৈছিল গম পালো লণ্ডনত কেতিয়া অনুষ্ঠিত হৈছিল যদি আহে তো হেতু হৈ যাব 1931 চনত পিছৰ প্ৰশ্নটো হৈছে আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল তো আইন অমান্য আন্দোলন আৰম্ভ হৈছিল 1930 চনত অপচন ডি নেক্সট প্ৰশ্নটো হৈছে কেতিয়া মুছলিম লীগে পাকিস্তানৰ দাবী কৰিছিল তো পাকিস্তানৰ দাবী কেতিয়া মুছলিম লীগে কৰিছিল এটো হ'ব অপচন এ 1940 চনত পিছৰ প্ৰশ্নটো হৈছে ব্যক্তিগত সত্যাগ্ৰহ বা দিল্লী চলো সত্যাগ্ৰহত গ্ৰেপ্তাৰ হোৱা প্ৰথমজন ব্যক্তি কোন আছিল ব্যক্তিগত সত্যাগ্ৰহ বা যেটো দিল্লী চলো সত্যাগ্ৰহ হৈছিল তাত গ্ৰেপ্তাৰ হোৱা প্ৰথমজন ব্যক্তি আছিল অপচন এ আচাৰ্য বিনোৱা ভাবে পিছৰ প্ৰশ্নটো হৈছে ক্ৰিপছ মিছনৰ নেতৃত্ব কোনে লৈছিল তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈ যাব অপচন এ ছাৰ ষ্টেনফোৰ্ড ক্ৰিপছ ঠিক আছে মনত ৰাখি থব ছাৰ ষ্টেনফোৰ্ড ক্ৰিপছে ক্ৰিপছ মিছনৰ নেতৃত্ব লৈছিল নেক্সট কোৱেশ্চনটো হৈছে কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহিছিল এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল তো এটো হৈ যাব অপচন এ 1946 চনত তো আজি কোৱেশ্চন কিটা যদি ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ কোৱেশ্চন বিলাক পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদিহে আপোনালোকে খুব কম মূল্যত পিডিএফ কিনি লব বিচাৰে তেতিয়া হলে আমাক কন্টাক্ট কৰিব হোৱাটছআপত মেছেজ কৰিব আমাৰ নাম্বাৰটো হৈছে এটো 8133840965 ইয়াতে আমাক হোৱাটছআপত মেছেজ কৰি জনাব যে আপোনালোকৰ এপিএসসি গ্ৰেড 4 ৰ পিডিএফ সমূহ লাগে তো কেৱল 49 ত এতিয়া আমি আপোনালোকক তিনটা সাবজেক্ট আসাম জিকে সোশ্যাল ষ্টাডিজ আৰু সায়েন্স দি দিম আৰু পাছত ম্যাথছ ৰিজনিং আৰু ইংলিশ কিনে কেৱল 30 টকাত আপোনালোকক পঠাই দিম ঠিক আছে ধন্যবাদ